আজি মই এই নাৰেঙ্গী কুৰুৱা সংযোগী যি নেকি দলংখন হ'ব, যিখন দলং আমাৰ দৰংবাসীৰ বাবে, আমাৰ কুৰুৱাবাসীৰ বাবে অতি হেঁপাহৰ, আৰু লগতে এই দলংখনৰ কাৰণেই ছাত্ৰ অৱস্থাত আমি বহুতে আন্দোলন কৰিছিলোঁ, আমাৰ এখন দলং লাগে। কিন্তু কোনো আন্দোলন নোহোৱাকৈয়ে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিলে যে যিটো নেকি আমাৰ নিৰ্বাচনৰ এটা প্ৰতিশ্ৰুতি আছিল যে আমি যিকোনো প্ৰকাৰে এইবাৰ আমাৰ দলংখন আমাৰ লাগিবই, আৰু সেই যিটো নেকি আমাৰ সকলোৰে দাবী, সেয়া অকল আমাৰ দাবীয়ে নহয়, সেয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সপোন আছিল। গতিকে সেই সপোন তেখেতে দলঙৰে তেখেতে ক্ষান্ত নাথাকি এটা ৰিং ৰোড দিলে, খুব বৃহৎ ৰিং ৰোড, যি ৰিং ৰোডে সমগ্ৰ আমাৰ দৰং, তাৰপিছত আমাৰ লগতে চিপাঝাৰ সমষ্টি বা মঙলদৈ সমষ্টি বা কমলপুৰ সমষ্টি বা ৰঙিয়া সমষ্টি বা আমাৰ জালুকবাৰী সমষ্টি বা অন্যান্য যিকেইটা সমষ্টি আশে পাশে আছে, এটা প্ৰত্যক্ষভাৱে সংযোগী কৰাত যিটো আধুনিক ব্যৱস্থা কৰিলে, এই প্ৰযুক্তিৰ নতুন দিগন্ত বোৱালে। গতিকে মই পুনৰবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক শলাগ জ্ঞাপন কৰিছোঁ। আৰু মই আজি এই যিটো প্ৰকল্পস্থলীলৈ মই আহিছোঁ, আৰু যি কাম কাজ যিটো আৰম্ভ কৰিছে, এই আৰম্ভণি মই বুজ ল'বলৈ আহিছোঁ, আৰু লগতে আমি ৰিং ৰোডৰ কাম কাজ যাতে অতি সুন্দৰভাৱে অতি নিয়াৰিকৈ সম্পন্ন হয়, তাৰ কাৰণেও আমি আমাৰ গোটেই আমাৰ সতীৰ্থসকলৰ সৈতে আহি ইয়াত আমি এটা সজাগতা অভিযানো আমি আৰম্ভ কৰিছোঁ। ভাগ্যৱান এইকাৰণে ভাগ্যৱান যে তেখেতসকলে আগৰ পৰাই কামনা কৰি আছিল আমি গুৱাহাটী মহানগৰীৰ লগত সংযোগ হ'ম, গুৱাহাটী মহানগৰী বুলি ক'ব পাৰে তেওঁলোকে ভাল পায়, কিন্তু আজি তেওঁলোকে যিটো সপোন দেখিছিল, ভাবিছিল, সেইটোকে আজি বাস্তৱত পৰিণত কৰিলে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে এইটোৱে হৈছে আমাৰ কাৰণে আটাইতকৈ সৌভাগ্যৰ বিষয়, আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এইকাৰণে আমি গুৰুত্বপূৰ্ণ এই পদক্ষেপৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।